সবে একদম খুশি খুশি আছে তো পুরা ৰীণা জিকিব একদম জিকিব মোৰ লগত কব ভাৰত মাতা কে रीना तरंग पे तुलिराम रोंगा रूप सिंह नरेंद्र मोदी तो याद ना दिल्ली गति के नरेंद्र मोदी तो जोड़े कब दिल्ली शुना पाए है ना ফুটবল বুলি ভাবি আছে বহি আছে ভাই চিঞৰিব লাগিব গেলাৰীৰ পৰা এতিয়াহে নহলে গেলাৰী বনাই কি লাভ হ'ব যদি গেলাৰীৰ পৰা সাউন্ড নাহে হয় না নহয় বাকি আপোনালোক সব ভালে আছে নহয় আজিৰ সভাত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া বিধায়ক সুৰেন ফুকন ডাঙৰীয়া रूप सिंह तेरन डांगरिया कौशिक राय डांगरिया आमार वेस्ट कार्बी आलমৰ सभापति प्रदीप रंघान डांगरिया मंडल प्रेसिडेंट रमेश चौहान डांगरिया आमार प्रभारी सुभाष दत्त डांगरिया पंकज बरबरा डांगरिया আপোনালোকৰ সকলোৰে মৰমৰ ৰীনা তেৰাংপি ডাঙৰীয়ানী আইসকল देवता सकल और युवक युवती बंधु बान्धवी सकल पिनी आमरेंग समष्टि इलेक्शन कैम्पेन आमाय आलू नांका सेतुदुम केदुआन जिरपी जिरपु रिसु एजान सारपी सारफु आकलिंग आखान बेली लिंकासाम आकरदम पाजिर इक्लो सब राम लोग ভালে আছে নহয় যি নহওক আজি ইলেকশন বুলি মইতো জিৰি কিন্দাং আহিলো কিন্তু একদিন ইলেকশন নহলেও আহিম ঠিক আছে খেৰনিৰ পৰা আহোঁতে কিমান টাইম লাগিব 3 ঘণ্টা अच्छा रीना प्रोजेक्ट जिरी किन्नांगर पर खेरनी जाओ किमान टाइम लगे रास्ता ভালো না গুন্ডা রাস্তা ভালো না গুন্ডা আরে ইয়ার পর মেঘালয় রোড ইয়ার পর রাস্তা লাগিব স্যার রাস্তা লাগিব 25 किलोमीटर 25 किलोमीटर गले मेघालय कौन जगह पर মুক্ৰমৰ পৰা নামটো কিমান দূৰ ক'ব নোৱাৰে আচ্ছা এটা মই চাই লম ঠিক আছে এতিয়া যদি জিৰি কিন্নাঙৰ পৰা খেৰনি रास्ता जदि ভাল হয় কিমান টাইম লাগিব যদি 2 লাইন হয় 1 ঘন্টা পাই যাম ইয়াতে আমার নাশপতি হয় না আছে আমার খবর আজিলৈকে ৰীণা একটা নাশপতি মোৰ ঘৰত দিয়া এতিয়া মই নিয়মমতে এন্টি ক্যাম্পেইন কৰিব লাগে যে নাশপতিও দিয়া নাই ভোটো নাই নেক্সট টাইম দিব আৰু হয় না নেক্সট টাইম দিব লাগিব হয় না ইয়াতে কি হয় নাশপতি হয় আৰু পাইনাপল হয় এই আনাৰসটো কোনটো বজাৰত যায় খেৰনি লংকা হোজাই গুৱাহাটী লগে যায় এইটো যদি খেৰনিৰ পৰা জিৰি কিন্নাং হৈ ডাইৰেক্ট গুৱাহাটী যোৱা ৰাস্তা ওলাব নালাগে ওলাই যাওক স্যার ওলাই যাওক আচ্ছা যিটো এতিয়া আমি আমচৈ ৰাস্তা কৈছো বৈঠালাংচৈৰ পৰা সেইফালে ওলাই যাব
আচ্ছা 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 আদাও আছে দাৰুটো বনে ইয়াতে তেতিয়াহ'লে নাচপতি আনাৰস আদা দাৰু হালধি গাখীৰ ওলাই নে নাই গাখীৰৰ ভাল প্ৰডাকশ্যন আছে ঠিক আছে একদিন ইয়াতে ভাত খাব আহিব লাগিব খাব আহিলে ইয়াতে আমি কাৰ্বি মানুহবিলাকে বনাব লাগিব নেপালী সকলে বনাব লাগিব খাচী মাংস পুৰা ধুনীয়া ধুনীয়াকে এইটো কি কয় টেষ্টতে থাকে কি কয় ৰক্তি আরে মাতই বহুত খাও না রক্তি সেল রুটিও আছে ঠিক আছে ইয়াত একদিন আহিব লাগিব আৰু সকলোৱে কোনদিনা আহিব লাগিব যোনদিনাখন আমি আজিৰ পৰা 6 মান্থৰ পৰা 9 মান্থৰ ভিতৰত আমি এই ৰাস্তাটোৰ কাম ষ্টাৰ্ট কৰি দিম হ'ব 1 ঘণ্টা নহলেও 1 ঘণ্টা 20 মিনিট 1.5 ঘণ্টাত আমি খেৰণী বজাৰ পাই যাম ৰাস্তা ভাল বনি আছে এতিয়া খেৰণীৰ পৰা বৈঠালাংচু হৈ আমি ভকচুম হৈ একেবাৰে আমচৈ ওলাব পাৰিম আমি ধুনীয়া ৰাস্তা বনাই আনাৰস তাতে গুচি যাব ইয়াতে দাম কম দিয়ে খেৰণী বা লংকা হোজাই হয় নহয় গুৱাহাটীত গ'লে আমি দাম বেছি পাম আৰু এটা আমি কাম কৰিব লাগে য'ত য'ত আদা আছে জিঞ্জাৰ প্ৰচেছিং ইণ্ডাষ্ট্ৰী যদি আমি ইয়াত কৰিব পাৰোঁ তেতিয়া আমাৰ মানুহৰ বহুত লাভ হ'ব এইবাৰ মই কাৰ্বি আংলঙত আহোঁতে দেখিছোঁ যে আমাৰ পাহাৰৰ ওপৰৰ পৰা মই চাই আছো ইমান মাটি খালী আছে যদি আমাৰ ইয়াতে চন্দন গছ লাগে অগৰৰ গছ লাগে ভাল যদি চেগুন গছ লাগে আৰু আমাৰ যদি হৰ্টিকালচাৰ হয় নাচপতি আনাৰস আম এই গোটেইবিলাক হ'লে আমাৰ ইকনমিটো বহুত বেছি ভাল হৈ যায় ইয়াতে ধান খেতি হয় নে নহয় কিমান হয় বেছি নে কম জুম খেতি জুমততো ইমান ধান নহ'ব খালি নিজৰ খাবৰ কাৰণে হ'ব ইয়াত বিক্ৰী কৰিবৰ কাৰণে ধান হয় নে নহয় ঠিক আছে যদিও এইবাৰ আমি ধান কিনি আছো 2000 টকা কুইণ্টল আৰু মোনত দি আছো 760 টকা গতিকে ইয়াত যদিও ধান খেতি নহয় কাৰ্বি আংলঙত কিন্তু বহুত জাগাত আমি ধান খেতি কৰিব পাৰোঁ আৰু জাৰুটোৰ ফেক্টৰীটো যদি জিৰিকিন্নাঙতে হৈ যায় জাৰুটো যদি ইয়াত বনি যায় তেতিয়াহ'লে আমি জাৰুটো ডাইৰেক্ট ছাপ্লাই কৰি দিব পাৰিলে আমি বহুত বেছি কাউন্সিলৰ পৰা এইবাৰ আমি এই কামবিলাক কৰিব লাগিব ৰেচনৰ কাৰ্ড আছে নে নাই চবৰে আছে নে নাই কাৰ কাৰ ৰেচন কাৰ্ড নাই হাত ডাঙকচোন আৰে নোহোৱাটো জোৰে কৰ থাকাটো জোৰে কৰ 10% মানুহৰ ৰেচন কাৰ্ড নাই হয়নে সেইকাৰণে আমি তেওঁলোকে চাউল পোৱা নাই ফ্ৰী চাউল পোৱা নাই গতিকে আমি ৰেচন কাৰ্ডটো দিয়াৰ ব্যৱস্থা কৰিব লাগিব ইয়াতে আমি অৰুণোদয় আঁচনি নোপোৱা মানুহ কিমান আছে নাই ল'ৰাবিলাকৰ অৰুণোদয় ল'ৰা নাপায় ল'ৰা হাত নাপায় মহিলা হাত উঠাওক কিমান অৰুণোদয় পোৱা নাই 40% অৰুণোদয় পোৱা নাই বাইদেউ তুমি পোৱা নাই অৰুণোদয় হে ভগৱান প্ৰতিটো পাৰ্টিতে লাগি আছ পোৱা নাই অৰুণোদয় ল'ৰাৰ আঁচনি আছে ল'ৰাৰ আঁচনি আছে যে দেউতাক মাকৰ কথা শুনি পঢ়া শুনা কৰি ধুনীয়া ধুনীয়া বোৱাৰী আনিব লাগে
দেউতাক মাকক চাব লাগে ভাল কৰি হয়নে নহয় আজিকালি ল'ৰাবিলাকৰ বহুত ল'ৰা আঁচনি হৈ গৈছে দেউতাক মাকক নোচোৱা আটাইতকৈ ডাঙৰ আঁচনি হ'ব লাগে দেউতাক মাকক চোৱা এতিয়া ল'ৰাৰ ডাঙৰ আঁচনি কি ল'ৰা ছোৱালী ডাঙৰ আঁচনি কি আগতে অসমত চাকৰি পাবৰ কাৰণে টকা দিব লাগিছিল হয় 2012 চনৰ পৰা শিক্ষক হবৰ কাৰণে টকা নাই টেট আহি গ'ল এইবাৰ পুলিচৰ চাকৰি আপোনালোকে দেখিছে যে ৰিক্সা চালকৰ ল'ৰাই পাইছে ঠেলা চালকৰ ল'ৰাই পাইছে আনকি বজাৰত পকৰি বিক্ৰী কৰা দোকানীৰ ল'ৰাইও এইবাৰ দোকানৰ ল'ৰাইও বা চাকৰি পাইছে গতিকে ল'ৰাৰ কাৰণে আটাইতকৈ ডাঙৰ আঁচনি হ'ল কৰাপশ্যন নোহোৱাকৈ বিনা পইচাত চাকৰি হয়নে ভাল কৰি এতিয়া কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট দিব অহা বছৰ পুলিচৰ চাকৰি আকৌ ওলাব দৌৰা দৌৰি ফিজিকেল ফিটনেছ হ'ব অহা বছৰ ওলাব এই বছৰ আৰু একটা ৰিজাল্ট দিব আগষ্টত তাৰ পিছত আকৌ ফেব্ৰুৱাৰী মাহত এডভাৰটাইজ ওলাব হ'ব সকলো ল'ৰাৰ কাৰণে মেইন আঁচনিটো হ'ল টকা নিদিয়াকৈ চাকৰি মহিলাৰ মেইন আঁচনি কি ৰেচন কাৰ্ডত বিনামূলীয়া চাউল অৰুণোদয় আঁচনি আছিল আগত 830 টকা এতিয়া হ'ল 1000 টকা এতিয়া আমি এটা ঠিক কৰিছো যে আমিতো মাহত লাইটৰ বিলো দিব লাগে সেইকাৰণে এইবাৰ আমি অৰুণোদয় আঁচনিটো 1250 টকা কৰিম মানে আৰু 200 টকা ল'ব 1 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় পাব 1250 rupees 1250 আৰু এই জিৰিকিন্দা সমষ্টিত আমি নতুনকৈ আমৰেং সমষ্টি হ'ব না আমৰেং সমষ্টিত নতুনকৈ আমি 1200 ফেমিলিক আমি আৰু অৰুণোদয় আঁচনি আমি তাৰমানে যিসকলে পোৱা নাই প্ৰায়বিলাক পাব অকণমান থাকি যাব নেক্সট ইয়াৰত সেইবিলাকো লাহে লাহে আমি কভাৰ কৰি দিম খালি যাৰ ঘৰত ভাল খাব বব আছে তেওঁলোকে অৰুণোদয় নলব দুখীয়া মানুহক দিব এটা ফেমিলিত এটা ল'ব আৰু এইবাৰ আমি ধুনীয়াকৈ অৰুণোদয় দি দিম যাতে অহাবাৰ এমপি ইলেকশ্যনত আহিলে বেছি হাত উঠাই যে আমি অৰুণোদয় পাইছো আৰু যেতিয়া এমএলএ ইলেকশ্যনত আহিম তেতিয়া যাতে চবেই হাত উঠাই আমি অৰুণোদয় পাইছো হ'বনে মেইন অৰুণোদয় ৰেচন কাৰ্ডটো থাকিব মেইন আমাক লাগে জিৰিকিন্দাঙৰ পৰা খেৰণি আৰু যদি আমাৰ আমৰেং নদীৰ ওপৰত একটা যদি ব্ৰিজ হৈ যায় আৰু এটা আমাক লাগে ব্ৰিজ লাগে ওয়ানপং টু ৰিচ টাপাত এইটো কি নাম আছে এই ব্ৰিজ ইন আপাৰ ষ্ট্ৰীম অফ আমৰেং ৰিভাৰ নহয় নে এট ওয়ানপং এইটোৱে কৈছো আৰু এটা হ'ল ইয়াতে নহয় জানো এই দুটা যদি আমাৰ ব্ৰিজ হৈ যায় আমি চচেং ডাইৰেক্ট গৈ পাব পাৰিম ব্লকত হয় নে নহয় এইখিনি হলে হৈ যাব না পানীও লাগিব পানী ভাল নহয় পানী ভাল নহয় ইয়াতে জল জীৱন মিছনৰ অহা নাই নেকি আহিছে স্যার খালি বজাৰত স্যার বজাৰত খালি অনলি মার্কেট এরিয়া আচ্ছা নদীটোৰ তলত পানীটোৰ ওপৰত গাঁৱটোৰ ওপৰত পানীটোৰ তলত তাৰমানে মেচিন লগাই পেলাই দিব লাগিব তুলিৰাম ৰঙাং ইয়াত অহা নাই নেকি জল জীৱন স্কিমখিনি যেতিয়া জল জীৱন মিছনৰ স্কিম বনাব টকাটো যাতে ৱেষ্টেজ নহয় ভাল কৰি বনাব পাম্পেদি নদীৰ পৰা পানীটো ইয়াত উঠালে চবে পাই যাব হ'ব হ'ব এনেকুৱা ব্যৱস্থা কৰিব লাগিব মই নিজেও খবৰ ৰাখিম ঠিক আছে ৰীনা টিকিবতো আপোনালোকে চাব আমাৰ কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীৰ মানুহ আজিকালি ফুটি থাকে হয়নে ইলেকশ্যনৰ পিছত গোৰ্খাৰ পৰাও এটা নমিনেটেড এমএছচি আমি দি দিম
আলঙত এতিয়া মেডিকেল কলেজ হৈছে, আমাৰ এগ্ৰিকালচাৰ কলেজ হৈছে, ভেটেনাৰী কলেজ হৈছে। ৱেষ্ট কাৰ্বি আলঙত এতিয়া আমি একটা নতুনকৈ ইঞ্জিনিয়াৰিং কলেজ আৰু কাৰ্বি আলঙৰ ল'ৰা ছোৱালী যাতে বাহিৰত গৈ ইউনিভাৰ্চিটি পঢ়িব নালাগে, MA MSc পঢ়াৰ কাৰণে ইয়াতে আমি এটা ৰাজ্যিক বিশ্ববিদ্যালয় এখনো আমি ইয়াতে মোক ৰাইজে কৈ আছে যে আমাৰ ইয়াত যিখন জিৰিকিন্দাং হাইস্কুল আছে আৰু আমাৰ ইয়াত যিখন মাইলো আসামিজ হাইস্কুল আছে, হয় না? দুখন স্কুল আছে, হয় নহয়? এখন জিৰিকিন্দাং ইংলিছ স্কুল, এখন মাইলো হাইস্কুল। এই দুইখন হাইস্কুলকে আমি হায়াৰ ছেকেণ্ডাৰী বনাই যাতে ইয়াৰ পৰা আপোনালোকে পঢ়া শুনা কৰিব পাৰে আৰু আমাৰ ল'ৰা ছোৱালীয়ে ডাঙৰ মানুহ হ'ব পাৰে, হ'বনে? আৰু আপোনালোকে মই যিমানখিনি কৈছো গোটেইকেইটা একেলগে নকৰো। ফাৰ্ষ্ট কাম ল'ম ৰাস্তাটো, তাৰপিছত ব্ৰিজ, লগত অৰুণোদয় ৰেচন কাৰ্ড, পানী, এনেকে 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 আমি ষ্টেপ বাই ষ্টেপ গৈ কৰি থাকিম, হ'ব? হ'ব? এতিয়া আমাৰ ইয়াতে মাজে মাজে আমাৰ এতিয়া এটা ঘটনা হৈ থাকে, সেইটো হ'ল যে আমাৰ ইয়াত অলপ বৰ্ডাৰ কনফ্লিক্ট চলি থাকে, নহয় জানো? আপোনালোকে চিন্তা নকৰিব, আমাৰ ইয়াতে পুলিচ আউটপোষ্ট বিলাক থাকিব, আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে, ঠিক আছে? আৰু ছেকেণ্ড কথা, আমাৰ ইয়াতে এন্ট্ৰি গেট মুকলু এন্ট্ৰি গেট লাগিব, এইটো আমাৰ কাউন্সিলৰ পৰা কৰি দিব পাৰিব, ইয়াত বাৰু মোৰ ইমান কথা নাই। যি নহওক আপোনালোকক ইয়াত সকলোকে আমাৰ আৰু এটা কাম আছে, দয়াং ৰিভাৰৰ পৰা এইটো বহুত ইৰোশ্যন হৈ থাকে, হয় নে নহয়? আমাৰ মাইলো দিচাও গাঁওটোক প্ৰটেক্ট কৰিবৰ কাৰণে ৰক ফেন্সিঙো লাগে বুলি মোক ৰাইজে কৈছে। যি নহওক এই গোটেইবিলাক কাম আমি কৰিম। আজি দিল্লীত আমাৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰ আছে, দিছপুৰত বিজেপিৰ চৰকাৰ আছে, ডিফুতো আমাক বিজেপিৰ চৰকাৰ লাগে। একটা ৰেলগাড়ীৰ আগত এটা ইঞ্জিন, আমাক 3টা ইঞ্জিন লাগে যাতে বেছি স্পীডত চলিব পাৰে, হয় নে নহয়? দিল্লীৰ একটা ইঞ্জিন, দিছপুৰৰ একটা ইঞ্জিন আৰু ডিফুতো একটা ইঞ্জিন, ট্ৰিপল ইঞ্জিন টৰ্চৰ চৰকাৰ আছে নেকি দিল্লী? দিছপুৰত আছে নেকি? ডিফুত হ'ব নেকি? তাৰমানে টৰ্চ আছে, বেটাৰী নাই। কংগ্ৰেছৰ দিল্লীত চৰকাৰ আছে, দিছপুৰত চৰকাৰ আছে, ডিফুত চৰকাৰ আছে, তাৰমানে হাত আছে, হাতৰ কাম নাই, হাতটো কাটি পোৱা। আৰু আজি ৰিনাই কৈ আছে 300 এবভ আজি কংগ্ৰেছৰ পৰা জইন হৈছে, হয়নে? চবৰ কাৰণে এটা তালি বজাই দিয়ক। এতিয়া ৰাইজ আমি কি কৰিম? পদুম ফুলৰ পাহি পাহি ভোট দিম হাঁহি হাঁহি। পদুম ফুলৰ পাহি পাহি পুৰা শুনি ল। পদুম ফুলৰ পাহি পাহি ৰীনা দেৰাম্পীক ভোট দিম হাঁহি হাঁহি। আৰু পদুম ফুলত ভোট দিলে আমাৰ ট্ৰিপল ইঞ্জিন চৰকাৰ হ'ব, দেশখন আগুৱাই যাব। ইয়াতে আমাৰ বহুত গোৰ্খা ভাই বন্ধুকো দেখিছো, কাৰ্বি ৰাইজক কাৰ্ডম জনাইছো। আগতে আমাৰ চৰকাৰ অহাৰ আগতে গোৰ্খা বিলাকক পুলিচ বিলাকে বিদেশী বিদেশী কৈ আছিল। এতিয়া মই পুলিচ বিলাকক কৈ দিছো, খবৰদাৰ গোৰ্খা কোনো বিদেশী নকৰিব। এতিয়া এইবিলাক কোনো টেনশ্যন নাই, আমি সকলোৱে মিলি জুলি আমি ধুনীয়াকৈ এই কাৰ্বি আলং, ৱেষ্ট কাৰ্বি আলং আমি সুন্দৰ কৰি বনাব লাগিব। ইয়াতে আমাৰ আজি 351
APXLCৰ পৰা জইন কৰিছে, কংগ্ৰেছৰ পৰা জইন কৰিছে, ASDCৰ পৰা জইন কৰিছে। তাৰমানে টৰ্চ লাইটত যে বেটাৰী নাই সকলোৱে মানি লৈছে, যে কাটা হাত এইটো চবে মানি লৈছে। ASDCয়ে বাচ্চা ল'ৰাক লৈ আহে নেকি? দুটা বাচ্চাটো স্কুলত যাব লাগে ন, ভোটত হয় নহয়? বাচ্চাৰ কাম স্কুলত যোৱা নে ভোটত থকা? ASDCক সেইকাৰণে আমি আকৌ নতুনকৈ স্কুলত পঠাই দিম। ঠিক আছে, সকলোৱে 8 তাৰিখে কাষ্ট চাৰ্টিফিকেট হৈ যাব। 8 তাৰিখে ৰাতিপুৱা এইটো কপিলিত মই কৈ আহিছো যে কাষ্ট চাৰ্টিফিকেটৰ টেনচন নাই। লাগিব আমাৰ 8 তাৰিখে এইকেইদিন কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙত বহুত বৰষুণ দি আছে। সেইকাৰণে পাহাৰত আছে মানুহ, চেণ্টাৰ পাহাৰত, সেইকাৰণে ৰাতিপুৱাই ভোট দিব উত্তম। নহলে আমি বোলে ভোটটো দুপৰীয়া দিম বুলি ভাবি আছো যদি বৰষুণ আহি যায়। সেইকাৰণে ভোটটো একেবাৰে ৰাতিপুৱাই গৈ দিব। হ'ব? আৰু এটা মনত ৰাখিব, যেতিয়া আমি ৰূপসিং দাক ভোট দিছো সেইটো আছিল মেচিনত। আকৌ যেতিয়া হৰেণ সিঙক ভোট দিছো সেইটো আছিল মেচিনত। এইবাৰ কিন্তু ভোট হ'ব বেলট পেপাৰ। বেলট পেপাৰত ভোট হলে কি হয়, কেতিয়াবা আমাৰ অলপ জিলপু হয় নে নহয়? আমাৰ বুঢ়া বুঢ়ী মানুহ বিলাকে কেতিয়াবা অকণমান ভোটটো দিওঁতে ভুল কৰি যায়, চকুত কেতিয়াবা চাৰ্পি চাৰ্পু হয় নে? চাৰ্পি চাৰ্পু মানে বুঢ়া বুঢ়ী হয় নে নহয়? বাবা মা, দেউতা মা, জিলপু মানে যুৱক যুৱতী, বন্ধু বান্ধৱী হয় নে? এই আমাৰ দেউতা মা সকলক আমি বুজাব লাগিব যে পদুম ফুল কোন নম্বৰত আছে। কোন নম্বৰ? কনফাৰ্ম একদম পিছত চাবি মিষ্টেক হৈ যাব। ৰীনাই কৈছে পদুম ফুল 2 নম্বৰত আছে, মই নাজানো, আপোনালোকে চাই ল'ব। ৰাইজক বুজাব যে 2 নম্বৰত ভোট দিব লাগিব, কিন্তু নামৰ ওপৰত নহয়, পদুম ফুলৰ। নহলে মানুহে মেচিনত ভোট দি আছে নহয়, কাগজত ভোট দিয়াটো পাহৰি যায়। আৰু যদি ভোট দিওঁতে গণ্ডগোল হয় ভোটটো কেনচেল হৈ যায়। মেচিনত ভাল কথা কি ভোট কেনচেল নহয়, কাগজত বহুত ভোট কেনচেল হয়। আগতে কাৰ্বি আংলং ইলেকশ্যনত মই দেখিছো এটা MSC সমষ্টিত হাজাৰ হাজাৰ ভোট কেনচেল হৈ যায়। সেইকাৰণে এইবাৰ আপোনালোকে বহুত ধুনীয়াকৈ ট্ৰেইনিং কৰিব যাতে কাৰো ভোট কেনচেল নহয়। ঠিক আছে? আমি কি কৰিম, ভোট দিব যাওঁতে হাঁহি হাঁহি ফূৰ্তিত ভোট দিব যাম, পদুম ফুলৰ পাহি পাহি ভোট দিম। পিছফালৰ পৰা কোৱা নাই,